ইয়াৰ পৰা যাবলৈ মনেই নাযাব মইতো সিলেক্ট নহম বুলি ভাবিছিলোঁ কেম্পিঙৰ কাৰণে কিন্তু সিলেক্ট হৈ গ'লোঁ ভালেই হ'ব আমি ধুনীয়াকৈ ফুৰি মেলি যাব পাৰিম ন 10 দিন থাকিম আমি ইয়াত কিমান ভাল লাগিব নহয় মই যে মোৰ মিনি কেমেৰাটো লগত লৈ আহিছোঁ আমি চবেই ধুনীয়াকৈ ফটো তুলিম হা কাবেৰী তোৰ কেমেৰাটোতে ভালকৈ ফটো কেইখনমান তুলি ল'ম দেই আৰু ছাৰ বাইদেউহঁতৰ লগতো ফটো মাৰিব লাগিব নহয় আমি চাগে ইয়াতে থাকিব লাগিব ন ৰুমবোৰ তৰি থোৱা আছে নহয় কিন্তু ইমানবোৰ মানুহ কেনেকৈ থাকিম ছাৰ বাইদেউহঁতে চবকে এক গোট হ'বলৈ কৈছে কিবা ক'ব হেনো ইয়ালৈ আহি ইমান ভাল লাগিছে ন আমি যে ক'ৰবাত ফুৰিবলৈ যাম হা ওচৰত যে নদী আছে হেনো আমি নদীৰ ফালে ফুৰিব যাম দেই ক'ৰবালৈ গ'লে আমি বাইদেউহঁতক কৈ যাব লাগিব নহ'লে গালি পাৰিব নহয় বাছত অহাৰ টাইমত কৈছিলে নহয় আমি যাতে ক'লৈকো নাযাওঁ নোকোৱা নেমেলাকৈ আৰু অচিনাকি ঠাই ন কিবা এটা হ'লে কোনে ৰিস্ক ল'ব মই যে ক'লৈকো নাযাওঁ দেই আৰু দূৰলৈ ক'তো নাযাওঁ ভয় লাগে মোৰ আমি তোমালোকক কথা কেইটামান কওঁ আটাই মন দি শুনিবা দেই আমি ইয়াত 10 দিন থাকিব লাগিব কোনেও যাতে আমাক নোকোৱা নেমেলাকৈ দূৰলৈ ফুৰিবলৈ নাযায় আৰু তোমালোকে 10 গৰাকী আছা নহয় 5জনকৈ গ্ৰুপ বনাই ল'বা এটা কেম্পত 5জন থাকিব আৰু এটা কেম্পত 5জন থাকিব আৰু এটা কথা 8 বজাৰ লগে লগে তোমালোকে সকলোৱে কেম্পলৈ গুচি যাবা আৰু ৰাতি কোনেও মনে মনে বাহিৰলৈ নোলাবা খোৱা বোৱা কি কৰিবলৈ আছে তোমালোকে কেম্পৰ ভিতৰতে কৰিবা কাৰোবাৰ যদি কিবা ক'বলগীয়া থাকে তেতিয়াহ'লে আমি থাকিমেই আমাক জনালেই হ'ল দিনত বাৰু তোমালোকে ফুৰিব পাৰিবা অলপ চলপ কিন্তু ৰাতি এই ঠাইডোখৰ ছেফ নহয় ইমান সেইকাৰণে কৈছোঁ ছাৰহঁতে এটা গ্ৰুপ বনাবলৈ ক'লে এটা গ্ৰুপত কোন কেনেকৈ থাকিব আমি 3জনৰ লগতে থাকিম লগত পংকজ আৰু মণিকাক লৈ ল'ম তেতিয়া হৈ যাব 5টা কাৰণ জ্ঞানশ্ৰীহঁত এনে আমাৰ লগত নাথাকে পাপৰি এইটো গ্ৰুপত কোন আছে ৰাহুল ইটো গ্ৰুপত গ'ল মোক এইটো গ্ৰুপত আহিবলৈ ক'লে ছাৰে তই আমাৰ লগতে থাকিবি আমি কেইটা একেলগে থাকিম বুলিয়ে কথা পাতিছিলোঁ ব'ল আমি কিবা কিবি এটা খাই লওঁ তাৰপিছত ফুৰিবলৈ যাম এইফালে আহি ইমান ধুনীয়া লাগিছে নহয় আৰু অলপ আগলৈ যাওঁ ব'ল কি আছে চাওঁগৈ আৰু আগলৈ নাযাওঁ দেই গধূলিয়ে হ'ল ছাৰ বাইদেউহঁতে গালি পাৰিব ব'ল আমি কেম্পলৈ ঘূৰি যাওঁ মোৰ যে ভয়হে লাগিছে দেই ইমান চুনচান হৈ আছে এটাও মানুহ লগ পোৱা নাই তই যে বেছিকৈ ভয় কৰ নেকি ৰচোন একো নহয় আমি ফুৰিবলৈহে আহিছোঁ একো নহয় গধূলি হ'লেও আৰু অলপ সময় ফুৰি লওঁ তাৰপিছত আমি কেম্পলৈ যাম বাইদেউহঁতে একো নকয় আমি চব লগতে আছোঁ নহয় একো নহয় ব'ল কাবেৰী তুলি আৰু মণিকা নগ'লেও নাই আমি যাওঁ চাগৈচোন আৰু কি নগ'লেও নাই মানে আমি অকলে ৰৈ থাকি কি কৰিম আমি লগতে আহিছোঁ যেতিয়া লগতেই যাম বেছি দূৰলৈ নাযাওঁ দেই আৰু অলপ ফুৰি লৈ যামগৈ সঁচাকৈ কৈছোঁ ছাৰহঁতে যে বহুত গালি পাৰিব আমাক সেই ঘৰটো দেখিবলৈ ইমান ধুনীয়া কাৰ ঘৰ হয়নো এইটো কাবেৰী চাচোন চা ধুনীয়া লাগিছে ন দেখিবলৈ বলচোন ব'ল যাওঁ এইটো মানুহৰ ঘৰ নহয় চাগে মানে মই এবাৰ ক'ৰবাত দেখিছিলোঁ এই ঘৰটো মনত পৰিছে ইয়ালৈ হেনো বহুত মানুহ আহে ফুৰিবলৈ ভিতৰত কি আছে চাওঁগৈ ব'ল আমি ঘূৰি যাওঁ আৰু ক'লৈকো নাযাওঁ এইটো মানুহৰ ঘৰ নহয় যদি কাৰ ঘৰ হয় ভূত বাংলাত নেকি যাওঁগৈ ব'ল মোৰ যে ভয় লাগিছে কিয় যে আহিলে নহয় তহঁতৰ লগত নহ'লে ভাল আছিল মণিকা আমি যাওঁগৈ ব'ল এই তুলতুলে ঠিকেই কৈছে ব'ল না আমি যাওঁগৈ আৰু বাইদেউহঁতে কৈছিলে নহয় 8টাৰ পৰা 9টাৰ ভিতৰত আমি কেম্পত সোমাব লাগিব এতিয়া 7:30 বাজিল ব'ল আমি যাওঁ আৰু ইয়াত ইমান আন্ধাৰ সঁচাকৈ ভয় লাগিছে বেছি সময় নুফুৰো নহয় এনে আমি ভিতৰৰ পৰা আহোঁগৈ ব'ল তাৰপিছত কেম্পলৈ যামগৈ ৰ'বা আগলৈ নাযাবা কি হ'ব এতিয়া কোন হয় মানুহজন মোৰ যে বহুত ভয় লাগিছে ক'ৰ পৰা আহিছা তোমালোক ইয়ালৈ যোৱা মানা আছে তোমালোকে এতিয়াই উভতি যোৱা নহ'লে বিপদ আহিব পাৰে ইয়ালৈ আৰু কেতিয়াও নাহিবা সোনকালে ইয়াৰ পৰা যোৱাগৈ ইয়াত প্ৰশ্ন সোধাটো পাপ
তোমালোকে এতিয়া ইয়াৰ পৰা যোৱাগৈ ভিতৰলৈ তোমালোকে যাব নোৱাৰিবা বিপদ আহিব যোৱা যি বাটেৰে আহিছিলা সেই বাটেৰে যোৱাগৈ আপুনি আমাক যাবলৈ মানা কৰিছে আৰু কৈছে বিপদ আহিব কি বিপদ আহিব কওকচোন মানে ইয়ালৈ কোনো নাহে নেকি তোমালোকৰ দৰে আৰু বহুত মানুহ আহিছে ইয়ালৈ কিন্তু মই তেওঁলোককো বাধা দিছোঁ ঘৰটোৰ ভিতৰলৈ যিসকল মানুহ যায় তেওঁলোক আৰু কেতিয়াও উভতি নাহে বহু বছৰৰ আগত এটা ঘটনা ঘটিছিল ইয়াত তাৰপিছত ইয়ালৈ অহা যোৱাটো বন্ধ কৰি দিয়া হ'ল সেইকাৰণে কৈছোঁ উভতি যোৱা ইয়াৰ পৰা মই তহঁতক কৈছিলোঁ নহয় যাওঁ গৈ বল ইয়াৰ পৰা এতিয়া দেখিছ মানুহজনে যিবোৰ কথা কৈছে ভয় লাগিছে মোৰ কি হ'ব এতিয়া মুঠতে আমাৰ একো নহ'লেই হয় সেইকাৰণে তহঁতৰ লগত আহিব নালাগিছিল এতিয়া তহঁতৰ লগত ময়ো ফচিছোঁ ইয়াত আমি যদি কেম্পলৈ ঘূৰি যাব নোৱাৰোঁ ৰাস্তাটো যদি পাহৰি যায় তেতিয়া কি হ'ব বল বল সোনকালে যাওঁ মোৰ যে ভয় লাগিছে কি বিপদ আহিব পাৰে বাৰু ক'লৈ গ'ল মানে তোমালোকৰ লগৰ নহয় জানো সিহঁত খবৰ ৰাখিব লাগে কোন ক'লৈ গৈছে অথনি বাইদেৱে ইমান ধুনীয়াকৈ কথাবোৰ কৈছে যে গধূলি হোৱাৰ লগে লগে চবেই নিজৰ কেম্পলৈ যাবা তাতে খোৱা বোৱা কৰিবা সিহঁত মনে মনে ওলাই গ'লে তোমালোকে গম নোপোৱা লগে লগে ইনফৰ্ম কৰিব লাগিছিল আমাক এতিয়া যদি কিবা এটা হৈ যায় কোনে ৰিক্স ল'ব মেম আমিতো অথনিৰ পৰা কেম্পতে আছোঁ সেইকাৰণে গম নাপাওঁ কাবেৰীটো তিনিহঁত ক'লৈ গ'ল সিহঁতক কিন্তু মই কথা পতা শুনিছিলোঁ গোটেইকেইজনী ক'ৰবালৈ হেনো ফুৰিবলৈ যাব ছাৰ বাইদেউহঁতে আমাক গালি পাৰিব কি বুলি ক'ম তুলতুলি কাবেৰী মণিকা পাপৰি ক'লৈ গৈছিলা তোমালোক আমি তোমালোকক কৈছিলোঁ নহয় সন্ধিয়া হোৱাৰ লগে লগে নিজৰ কেম্পত যাবা ক'লৈ গৈছিলা তোমালোক অথনিৰ পৰা বিচাৰি ফুৰিছোঁ তোমালোকক বাকী সকলো ইয়াতে আছে তোমালোকে ক'লৈ গৈছিলা কোৱাচোন ইমান ধুনীয়াকৈ কথাবোৰ বুজাই দিছে তোমালোকে বুজি নোপোৱা নেকি তোমালোকৰ মাজৰে কেইজনমান কেম্পত ধুনীয়াকৈ সোমাই আছে আৰু তোমালোকে য'তে ত'তে ফুৰি ফুৰিছা কি দৰকাৰ ক'ৰবালৈ যোৱাৰ আমি কৈছিলোঁ নহয় আমাক নোকোৱা নেমেলাকৈ কেম্পৰ পৰা ক'লৈকো নাযাবা এই জেগাডোখৰ ৰাতি হ'লে একেবাৰে বেয়া আমাৰ কাৰণে ছেফ নহয় দূৰলৈ যোৱা নাছিলোঁ এনেই অলপ ফুৰিবলৈ গৈছিলোঁ মানে ক'লৈ গৈছিলা তোমালোকে আৰু বহুতে কৈছে হেনো ইয়াত ভূত বাংলা এটা আছে সেইফালে কোনোবা গ'লে মানে ঘূৰি নাহে তোমালোকে সেইফালে গৈছিলা নেকি মোৰ যে বহুত ভয় লাগে দেই মইতো ক'লেও নাযাওঁ ছাৰ বাইদেউহঁতৰ লগতে থাকিম